আজিৰ এই ভিডিঅ'টোত আমি ষ্ট্ৰেচিঙৰ ওপৰত আলোচনা কৰিম। আপোনালোকে কেনেকৈ এক্সাৰচাইজ কৰাৰ পিছত ষ্ট্ৰেচিং কৰিব লাগে ইয়াৰ ওপৰত ফুল ডিটেইলছ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভালদৰে চাই দিব। এতিয়া আমি এক্সাৰচাইজকেইটা আৰম্ভ কৰোঁ। ষ্ট্ৰেচিং কেনেধৰণে কৰিব লাগে। প্ৰথম ষ্ট্ৰেচিংটো আমি ভৰিৰ পৰা ওপৰলৈ আৰম্ভ কৰিম। মানে এটা ফিজিকেল ফিটনেছৰ নিয়ম এটা। যদি আপুনি ষ্ট্ৰেচিংটো ইয়াৰ পৰা আৰম্ভ কৰে, ইয়াত শেষ কৰি দিব লাগিব তলত। যদি আমি তলৰ পৰা ষ্টাৰ্ট কৰোঁ, তেনেহ'লে তলৰ পৰা ওপৰলৈ আমি কৰিম। যদি আপুনি ষ্ট্ৰেচিং নকৰে, আপোনাৰ মাছলছবিলাক বেণ্ড হৈ যোৱাৰ চান্স থাকে 100%। সেইকাৰণে টিপছবিলাক ভালদৰে ফ'ল' কৰিব। যদি আপোনালোকে কিবা ডাউট আছে, কমেণ্ট বক্সত কমেণ্ট কৰি কৈ দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ষ্ট্ৰেচিং কেনেধৰণে কৰিব লাগে। ফাৰ্ষ্ট আমি এতিয়া ভৰিৰ ষ্ট্ৰেচিং কৰিম। এনেকৈ একবাৰ ঘূৰালে, এনেকৈ একবাৰ ঘূৰাব। এনেকৈ 30 ছেকেণ্ডমান লগাই ল'ব। তাৰপিছত ৰেগো লগাই ল'ব 30 ছেকেণ্ডমান। তাৰপিছত তাৰপিছতো চাওক এনেধৰণে কৰিব লাগে। ধুনীয়াকৈ তাৰপিছত কৰিব পাৰে আপুনি বেকৰ ষ্ট্ৰেচিং। তাৰপিছত হ'ল আপোনাৰ আমাৰ তলৰখিনি প্ৰায়ভাগ হৈ গৈছে। আমি এতিয়া ওপৰৰখিনি কৰিম। Masangga. So, এইটোৱে আছিলে আজিৰ ভিডিঅ'ত। জাষ্ট ইমানেই আপোনালোকে ষ্ট্ৰেচিং কৰিব পাৰে, তেতিয়া আপোনাৰ মাছলছবিলাক অলৰেডি ৰিকভাৰী হ'ব।